আপোনালৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বায়ু সেনাৰ বিমানত বৰ্তমান সময়ত অঘটন হৈছে ভয়ংকৰ বিস্ফোৰণ হৈছে বায়ু সেনা ঘাটিত ভয়ংকৰ অঘটন তাৰ সমান্তৰালকৈ অৱতৰণৰ পিছতে যুদ্ধ বিমানৰ বিস্ফোৰণ হৈছে তাৰ পিছতে সমগ্ৰ অঞ্চলত হাহাকাৰ পৰিৱেশ আৰু যোৰহাটত বৰ্তমান সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ বায়ু সেনা ঘাটিত ভয়ংকৰ অঘটন ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা অৱতৰণৰ পিছতে যুদ্ধ বিমানত ভয়াবহ পৰিস্থিতি অৱতৰণৰ সময়তে যোৰহাটত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে তাৰ পিছতে যোৰহাটত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যোৰহাটৰ ৰৰৈয়া বিমান ঘাটিত বৰ্তমান সময়ত অপ্ৰীতিকৰ পৰিস্থিতি অৱতৰণ কৰাৰ সময়তে বিকট শব্দৰে বিস্ফোৰণ সংঘটিত হৈছে থিতাতে বায়ু সেনাৰ AN-32 বিমানত বিস্ফোৰণ হৈছে 43 স্কোৱাড্ৰনৰ আছিল বিস্ফোৰিত বিমানখন আৰু বৰ্তমান সময়ত বিমানখনৰ পাইলট সুৰক্ষা কৰ্মীক লৈ এতিয়া প্ৰশাসনৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে সামগ্ৰী কঢ়িওৱা কামত ব্যৱহাৰ কৰা হৈছিল বাহনখন বিমানখনৰ পাইলটৰ মৃত্যু আশংকা কৰা হৈছে কিন্তু বৰ্তমান সময়তো তথ্য পোহৰলৈ অহা নাই মৃত্যুৰ আশংকা কৰা হৈছে ভয়ংকৰ জুই লাগিছে বিমানখনত থকা পাইলট আৰু কৰ্মচাৰীৰ সুৰক্ষাক লৈ প্ৰশাসনৰ মাজত তীব্ৰ চাঞ্চল্য দৃষ্টান্ত মন কৰক এনেকৈ কলা ধুৱাই আৱৰি ৰাখিছে সমগ্ৰ অঞ্চল হাহাকাৰ পৰিৱেশ ধ্বংসাৱশেষ আমি দেখুৱাব নোৱাৰো কিন্তু বিমানৰ অৱস্থা বৰ্তমান সময়ত তছনছ হৈ পৰিছে যোৰহাটত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা বায়ু সেনাৰ বিমানত ভয়ংকৰ জুই লাগিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বায়ু সেনা ঘাটিত ভয়ংকৰ অঘটন অৱতৰণৰ পিছতে যুদ্ধ বিমানত ভয়াবহ পৰিস্থিতি যোৰহাটত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বায়ু সেনাৰ বিমান AN-31 বিস্ফোৰিত হৈছে প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে তাৰ পিছতে সমগ্ৰ যোৰহাটত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু বৰ্তমান সময়ত প্ৰাৰম্ভিক তথ্য অনুসৰি পাইলটৰ মৃত্যুৰ আশংকা কৰা হৈছে অৱতৰণৰ পিছতে যুদ্ধ বিমানত ভয়ংকৰ পৰিস্থিতি বায়ু সেনাৰ ঘাটিত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে দৃশ্যাংশ আছে দেখুৱাই আছো বহু দৃশ্যাংশ স্থিৰ চিত্ৰ দেখুৱাই আছো কিন্তু বৰ্তমান সময়তো পাইলটৰ কি হৈছে পৰিস্থিতি কেনেকুৱা তথ্য পোহৰলৈ অহা নাই কিন্তু যোৰহাটত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যত এক ভয়ংকৰ পৰিৱেশ বিমানখনত থকা পাইলট আৰু কৰ্মচাৰীৰ সুৰক্ষাক লৈ এতিয়া প্ৰশাসনৰ মাজত তৎপৰতা বৃদ্ধি পাইছে কিয়নো হঠাৎ এক প্ৰচণ্ড শব্দ তাৰ পিছতে যোৰহাটত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যোৰহাটৰ ৰৰৈয়াস্থিত অতি গুৰুত্বপূৰ্ণ বায়ু সেনা ঘাটিত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ বায়ু সেনাৰ লাইফলাইন স্বৰূপ AN-32 সামৰিক বিমানে আকাশ মাৰ্গৰ পৰা ৰৰৈয়া ঘাটিৰ ৰানৱে স্পৰ্শ কৰাৰ পিছতেই বা অৱতৰণ কৰাৰ পিছতেই বিস্ফোৰণ সংঘটিত হৈছে অৱতৰণ কৰি থকা ৰানৱেৰ আগবাঢ়ি যোৱাৰ সময়তে হঠাতে বিমানখনৰ এটা অংশত এক ভয়ংকৰ আৰু বিকট বিস্ফোৰণ সংঘটিত হয় আৰু তাৰ পিছতে বিমান দুটুকুৰা হৈছে দুভাগ হৈছে বিমানখন আৰু ইয়াৰ পিছতে সমগ্ৰ অঞ্চলত হাহাকাৰ পৰিৱেশ বিস্ফোৰণটো ইমানেই তীব্ৰ আছিল যে ইয়াৰ শব্দই সমগ্ৰ ৰৰৈয়া অঞ্চল কঁপাই তোলে মুহূৰ্তৰ ভিতৰতে বিমানখনৰ ইঞ্জিন আৰু পাখি দাও দাওকৈ জুই লাগি উঠে ঘটনা সংঘটিত হোৱাৰ লগে লগে বায়ু সেনা ঘাটিৰ ভিতৰত থকা জৰুৰীকালীন চাইৰেন বাজি উঠে আৰু তাৰ পিছতে তৎপৰতা বৃদ্ধি পায় কিন্তু বৰ্তমান সময়তো সমগ্ৰ তথ্য পোহৰলৈ অহা নাই পাইলটৰ মৃত্যুৰ আশংকা কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে যি ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে বায়ু সেনাৰ ঘাটিত ভয়ংকৰ বিমান বিস্ফোৰণ হৈছে বায়ু সেনা ঘাটিত ভয়ংকৰ অঘটন সংঘটিত হৈছে অৱতৰণৰ পিছতে যুদ্ধ বিমানত ভয়াবহ পৰিস্থিতি যোৰহাটত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এক ভয়ংকৰ খবৰ বায়ু সেনা ঘাটিত ভয়ংকৰ অঘটন অৱতৰণৰ পিছতে যুদ্ধ বিমানত ভয়াবহ পৰিস্থিতি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশ দেখুৱাই আছো এনেকৈ বিমানৰ কিছু অংশ জ্বলি গৈছে আমি সেই দৃশ্যাংশ দেখুৱাব নোৱাৰো মেটাৰ গাইডলাইন আছে কিন্তু বিমানৰ অৱস্থা অত্যন্ত বেয়া জ্বলি ছাই হৈ গৈছে আনহাতে পাইলটৰ মৃত্যুৰ আশংকা কৰা হৈছে থিতাতে বিস্ফোৰণ বায়ু সেনাৰ AN-32 বিমান 43 স্কোৱাড্ৰনৰ আছিল বিস্ফোৰিত বিমানখন
বিমানখনত থকা পাইলট আৰু কৰ্মচাৰীৰ সুৰক্ষাক লৈ প্ৰশাসনৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যোৰহাটৰ ৰৰৈয়া বায়ু সেনাৰ বিমান ঘাটিত এই অঘটন সংঘটিত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো ৰাজ্যত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে অৱতৰণ কৰাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যোৰহাটত হাহাকাৰ পৰিৱেশ যোৰহাটৰ ৰৰৈয়া বায়ু সেনা বাহিনীৰ ঘাটিত অঘটন অৱতৰণৰ পিছতেই বিস্ফোৰণ বায়ু সেনাৰ AN-32 বিমান এটা গুৰুত্বপূৰ্ণ খবৰ বিমানৰ ধ্বংসাৱশেষ বৰ্তমান সময়ত উদ্ধাৰ কৰিছে কিন্তু পাইলটৰ মৃত্যুৰ আশংকা কৰা হৈছে আৰু ইয়াৰ পিছতেই সমগ্ৰ অঞ্চল কলা ধুৱাই আৱৰি ধৰে কলা ধুৱাৰ ফলত হাহাকাৰ পৰিৱেশ ৰাজ্যত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে তাৰ পিছতেই সমগ্ৰ অঞ্চল ধুৱাময় হৈ পৰিছে পাইলটৰ মৃত্যুৰ আশংকা কৰা হৈছে যদিও বৰ্তমান সময়ত স্পষ্ট হোৱা নাই যোৰহাটত দুৰ্ঘটনাগ্ৰস্ত হৈছে বায়ু সেনাৰ বিমান অৱতৰণৰ পিছতেই বিস্ফোৰণ বায়ু সেনাৰ বিমানখনৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে অৱতৰণ কৰাৰ পিছতে বায়ু সেনাৰ বিমান বিস্ফোৰিত হৈ পৰিছে জ্বলি উঠিছে জ্বলি ছাই হৈ গৈছে বায়ু সেনাৰ বিমান আনহাতে বায়ু সেনাৰ বিমানখনৰ পাইলটৰ মৃত্যুৰ আশংকা কৰা হৈছে বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলি আছে 43 স্কোৱাড্ৰনৰ আছিল বিস্ফোৰিত বিমানখন যোৰহাটত এতিয়া হাহাকাৰ পৰিৱেশ সাম্প্ৰতিক তথ্য অনুসৰি পাইলটৰ মৃত্যুৰ আশংকা কৰা হৈছে কিন্তু বৰ্তমান সময়তো স্পষ্ট হোৱা নাই কিয়নো ভয়ংকৰ খবৰ হঠাৎ যোৰহাটৰ আকাশত কলাময় পৰিৱেশৰ সৃষ্টি হয় চাৰিওফালে কেৱল কলা ধুৱাই আৱৰি ৰাখে কিয়নো এক ভয়ংকৰ শব্দ বিস্ফোৰিত হয় বিস্ফোৰণ হয় বায়ু সেনাৰ বিমান AN-32 যি বায়ু সেনাৰ এক শৌৰ্য বীৰ্য মনা যায় এক গুৰুত্বপূৰ্ণ বিমান বৰ্তমান সময়ত জ্বলিছে বিস্ফোৰিত হৈছে বায়ু সেনাৰ বিমানখনৰ এটা প্ৰান্তত জুই লাগে আৰু তাৰ পিছতে সমগ্ৰ অঞ্চলত কলা ধুৱাই চানি ধৰে আৰু বায়ু সেনাৰ বিমান বৰ্তমান সময়ত দুভাগ হৈ পৰিছে দুটুকুৰা হৈ পৰিছে বুলি ক'ব পাৰি সহজ ভাষাত আৰু ইয়াৰ পিছতে সমগ্ৰ যোৰহাটত হাহাকাৰ পৰিৱেশ চাৰিওফালে কেৱল হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ বায়ু সেনাৰ ঘাটিত এতিয়া ভয়ংকৰ অঘটন সংঘটিত হৈছে অৱতৰণৰ পিছতে যুদ্ধ বিমানত ভয়াবহ পৰিস্থিতি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 43 স্কোৱাড্ৰনৰ আছিল বিস্ফোৰিত বিমানখন বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলি আছে কিন্তু তথ্য অনুসৰি পাইলটৰ মৃত্যুৰ আশংকা কৰা হৈছে কি হয় পৰিস্থিতি বৰ্তমান সময়তো স্পষ্ট হোৱা নাই কিন্তু যোৰহাটত দুৰ্ঘটনাগ্ৰস্ত হৈছে বায়ু সেনাৰ বিমান অৱতৰণৰ পিছতে বিস্ফোৰিত হৈ পৰিছে বায়ু সেনাৰ বিমানখন হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত দুৰ্ঘটনাগ্ৰস্ত হৈছে বায়ু সেনাৰ বিমান আমি স্থিৰ চিত্ৰ দেখুৱাই আছো এক্সক্লুসিভ স্থিৰ চিত্ৰ দেখুৱাই আছো অৱতৰণৰ পিছতেই বিস্ফোৰিত হৈছে বায়ু সেনাৰ AN-32 বিমানখন আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ দৃশ্যাংশ দেখুৱাই আছো এনেকৈ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যোৰহাটৰ মাজমজিয়াত ৰৰৈয়াত এই ঘটনা সংঘটিত হৈছে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৰুত্বপূৰ্ণ খবৰ যোৰহাটৰ ৰৰৈয়া বায়ু সেনা বাহিনীৰ ঘাটিত অঘটন সংঘটিত হৈছে অৱতৰণৰ পিছতেই বিস্ফোৰণ বায়ু সেনাৰ AN-32 বিমান তাৰ পিছতেই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলি আছে প্ৰাৰম্ভিক তথ্য অনুসৰি পাইলটৰ মৃত্যুৰ আশংকা কৰা হৈছে বৰ্তমান সময়তো আমি যোৰহাটৰ সংবাদদাতাৰ সৈতে যোগাযোগ স্থাপন কৰাৰ চেষ্টা কৰি আছো সবিশেষ তথ্য আহিলে আমি পুনৰ আহিম এই ঘটনাৰ আপডেট লৈ